শাওন মাহৰ পূৰ্বেই বিশেষ হৈ পৰিছে শিৱসাগৰৰ শিৱদৌল। বিভিন্ন প্ৰান্তৰ পৰা আহি ভিৰ কৰিছে ভক্তসকলে। শাওন মাহেই হওক শিৱৰাত্ৰিয়েই হওক সকলো সময়তে বিশেষ হিচাপে পৰিচিত হৈ আহিছে ঐতিহাসিক শিৱদৌল। আহোম শাসনৰ সময়ত নিৰ্মাণ কৰা শিৱদৌল প্ৰত্যক্ষ কৰিবৰ বাবে বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে। 1731 খ্ৰীষ্টাব্দত সোণৰ কলচীৰে সৈতে এই শিৱদৌল নিৰ্মাণ কৰিছিল আহোমসকলে। অসমৰ সকলোবোৰ দৌলতকৈ ওখ দৌল হৈছে শিৱসাগৰৰ শিৱদৌল। কৰ্দৈহিৰীয়া শিৱদৌলৰ উচ্চতা হৈছে প্ৰায় 180 ফুট, অৰ্থাৎ প্ৰায় 55.51 মিটাৰ, আৰু ভেটিৰ প্ৰস্থ হৈছে 195 ফুট, অৰ্থাৎ 60.14 মিটাৰ। শিৱদৌলৰ ওপৰত লাগি থকা কলচীৰ উচ্চতা প্ৰায় 8 ফুট। শ শ বছৰ ধৰি আজিও অক্ষত অৱস্থাত থকা শিৱদৌল লাখ লাখ মানুহৰ বিশ্বাসৰ স্থল হিচাপে চিহ্নিত হৈ আহিছে। পবিত্ৰ শিৱৰাত্ৰি বা শাওন মাহ বুলি ক'লে বিশেষ হৈ পৰে শিৱসাগৰৰ শিৱদৌল। আহোম ইতিহাস প্ৰসিদ্ধ ঠাই বা আহোমৰ যি ইতিহাস, সেই ইতিহাস কীৰ্তিচিহ্ন হিচাপে আজিও কিন্তু থিয় দি আছে গৌৰৱ উজ্জ্বল ইতিহাস প্ৰসিদ্ধ শিৱদৌল। বৰ্তমান শাওন মাহ অহাৰ পূৰ্বেই অগণন ভক্তৰ সমাৰোহ হোৱা দেখা গৈছে শিৱদৌলত। প্ৰখৰ গৰমৰ মাজতো পুৱাৰ ভাগৰ পৰাই ভক্তসকলে ভিৰ কৰিছেহি ঐতিহাসিক শিৱদৌলত। শাওন মাহ আৰম্ভ হোৱাৰ লগে লগেই ভক্তৰ সমাগম অধিক হোৱাৰ আশা কৰিছে শিৱদৌল কৰ্তৃপক্ষই। আহোম শাসনৰ সময়তে সৃষ্টি হোৱা শিৱদৌল সকলো দৌল মন্দিৰৰ তুলনাতে ব্যতিক্ৰম। ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাখনৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অংশ হিচাপে জিলিকি আছে ঐতিহাসিক শিৱদৌল। শাওন মাহ সোমোৱাৰ পূৰ্বেই শিৱদৌলত এতিয়া ভিৰ কৰিছে অগণন ভক্তই, আৰু শাওন মাহ সোমোৱাৰ লগে লগেই লাহে লাহে ঐতিহাসিক শিৱসাগৰ চহৰখনত ভক্তৰ ভিৰ বাঢ়ি গৈ কিছু যান জঁটৰ সমস্যা সৃষ্টি হোৱাৰ আশাও নুই কৰিব নোৱাৰি। একচুৱেলি আজি গুৰু পূৰ্ণিমাৰ পিছত যিটো সোমবাৰ হয় সেইটো আমি শাওন মাহ বুলি ধৰা হয় সৰ্বভাৰতীয় হিচাপে, কিন্তু আমাৰ অসমীয়া পঞ্জিকাৰ মতে 19 জুলাইৰ পৰাহে আমাৰ শাওন মাহটো আৰম্ভ হ'ব। কিন্তু আজি আনুষ্ঠানিকভাৱে বাকী সম্প্ৰদায়ৰ মানুহখিনি আহিছে আৰু হ'ব মানুহ অলপ 5-6 হাজাৰ মানুহ হ'ব লাগে। আজি কিমান সময়লৈকে খোলা থাকিব? আমাৰ এতিয়া প্ৰথমতে আজি 6টাৰ পৰা খুলিছে, খুলি আমাৰ 2টা বজাত বন্ধ হ'ব, আকৌ 1 ঘণ্টা ৰেষ্ট, তাৰপৰা 3টা বজাত আকৌ খুলিব, 8টালৈকে থাকিব। বেছি মানে এতিয়া বৰ্তমান আমি এতিয়া এজনক সুধিছোঁ, তেওঁ ডিমাপুৰ বোকাজান এনেকৈ বুলিয়ে কৈছে আৰু বোকাজান ডিমাপুৰ আহিছে।